ৰাজ্যত শীতৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পোৱাৰ মাজতে আৰ্তজনৰ কাষত থিয় দিবলৈ আগবাঢ়ি আহিছে টিয়কৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান সুবাস আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱকসকল। শীতাৰ্ত পৰিয়ালসমূহক সহায় আগবঢ়োৱাৰ এনে এক মানৱীয় পদক্ষেপত সুবাসৰ মুখ্য পৰিচালক বিশ্বজিৎ বৰুৱাৰ পৰিকল্পনা আৰু নেতৃত্বত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মহকুমা পৰিচালক প্ৰাঞ্জল গগৈ আৰু চেলেংহাট খণ্ডৰ কাৰ্যবাহ ৰাজু চক্ৰৱৰ্তীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। অনাগত দিনত টিয়কৰ বিভিন্ন প্ৰান্তত বেচৰকাৰী সংস্থাটোৱে কাৰ্যসূচী কৰি অহাৰ সমান্তৰালভাৱে 11 নং পূব লাহিং গাঁও পঞ্চায়তৰ অধীনস্থ চেলেংহাট কঁঠালবাৰী অঞ্চলৰ লগতে টিপমীয়া গাঁৱৰ মুঠ 60 গৰাকী দুখীয়া আৰু হিতাৰ্থ ব্যক্তিক বিনামূলীয়াকৈ কম্বল বিতৰণ কৰে। সুবাস আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যৌথ উদ্যোগত সম্পন্ন হোৱা এই কম্বল বিতৰণ কাৰ্যসূচীয়ে কেৱল হিতাৰ্থ লোকসকলক উষ্ণতা প্ৰদান কৰাই নহয়, সমাজত মানৱতা আৰু সেৱাৰ এক উজ্জ্বল দৃষ্টান্তও স্থাপন কৰিছে। সংবাদ মাধ্যমৰ যোগেদি বিশ্বজিৎ বৰুৱাই কয় যে সমাজৰ দুখীয়া আৰু অসহায় লোকৰ কাষত থিয় দিয়াটোৱেই সকলোৰে কৰ্তব্য। তেওঁ লগতে কয় যে সুবাসৰ মূল উদ্দেশ্যই হৈছে সামাজিক সেৱাৰ জৰিয়তে সংস্কৃতি আৰু মানৱতাৰ সমন্বয় ঘটোৱা। আনহাতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱকসকলে এনে কাৰ্যত সদায় আগভাগ লোৱাৰ পৰম্পৰা অব্যাহত ৰাখিছে। 2019 চনত গঠন কৰা সংস্থাটোৱে যোৰহাট জিলাৰ বহু ঠাইত ৰক্তদান শিবিৰ, গ্ৰন্থদান, আৰ্তজনক কাষত থিয় দিয়াৰ লগতে বহু লোকৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় আগবঢ়াইছে। আপোনালোকৰ চেনেলৰ যোগেদি শেহতীয়াকৈ ইংৰাজী নৱবৰ্ষ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি সুবাসৰ জন্ম দিছিলোঁ 2019 চনৰ 25 ডিচেম্বৰত। আমাৰ লক্ষ্য আৰু উদ্দেশ্য আছিল আৰ্তজনৰ কাৰণে কাম কৰা। আমি বিভিন্ন সময়ত বিভিন্ন জেগাত আমি বিভিন্ন আৰ্তজনৰ কাৰণে কাম কৰিছোঁ, যেনে ৰক্তদান, বস্ত্ৰদান, তাৰপিছত চিকিৎসা শিবিৰ। অলপ দিনৰ আগত আপোনাৰ বুক ফেয়াৰত গ্ৰন্থদান কৰিছোঁ, চিত্ৰাংকন প্ৰতিযোগিতা পাতিছোঁ আৰু বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী কৰিছোঁ। আৰু ভৱিষ্যতত সমাজৰ শেষৰজন আৰ্তজনৰ কাৰণে কাম কৰা আমাৰ সংকল্প। আমাৰ এতিয়ালৈকে 700ৰো অধিক আমি কৰিলোঁ আৰু 1000 আমি লক্ষ্য লৈছোঁ, 1000। আমাৰ ভৱিষ্যত পৰিকল্পনা বহুত আছে। আমি কথাৰে নিজৰ পৰিচয় নিদিওঁ, কামেৰে আমি পৰিচয় দিম। আমি বিগত সময়ত স্কুল আৰু কলেজবিলাকক সামৰি বিভিন্ন ধৰণৰ আমাৰ পৰিকল্পনা আছে, বিভিন্ন ধৰণৰ আমি ভৱিষ্যত দিনত আমি কৰিম। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।